আজি ৰাতিপুৱাই প্ৰথমতে মই গুড়া খুন্দাত লাগছোঁ। মানে কি হ'ল, কালি ৰাতিয়ে চাউলখিনি ভিজাই থৈছিলোঁ। থোৱাৰ পাছত এজনী বাইদেউৰ বোলে মাথাৰ বিষ, একদম আহিব নোৱাৰে। ৰাতিপুৱাই মোক ফোন কৰি কৈছে। সেইকাৰণে মই বোলো আজি ময়ে গুড়াখিনি চালি দিওঁ, অলপ সোনকাল হ'ব। তাৰমানে ঢেঁকী দিয়া আৰু গুড়া চালাটো যদি সমান হয় তেতিয়াহ'লে গুড়াটো সোনকাল খুন্দা হয়। কাৰণ ইফালে আকৌ চাউলো 25 কেজি ভিজাই থৈছোঁ। দেৰি কৰিলে সিফালে আকৌ গধূলি হৈ যাব, গধূলি হ'লে গোটেইকেইটাই গুচি যাব, পাছত আকৌ মই বনাই থাকিব লাগিব। সেইকাৰণে মই বোলো আজি প্ৰথমতে গুড়াখিনি ময়ে তাড়াতাড়ি চালি দিওঁ। এইবুলি ৰাতিপুৱাই গুড়া খুন্দাত লাগিলোঁ। গুড়া গোটেইখিনি খুন্দি লোৱা নাই, গোটেইখিনি গুড়া খুন্দি ল'লে যে শুকাই যায়। আজিকালি চাউলৰ আঠাটো কমি আহিছে, চাউলটো পুৰাণ হৈ আহিছে। সেইকাৰণে মই বোলো আধামান খুন্দি লৈছোঁ। আধামান খুন্দি লৈ পেলাই আমি দুয়ো পিঠা বনোৱাত লাগিলোঁ। আজি পিছে বেলেগ পিঠা বনোৱা নাই, অকল নাৰিকলৰ পিঠাহে বনাইছোঁ। মই এটা কথা কওঁ, আমাৰ যিটো মই ব্লেক ৰাইচৰ এই যি বেঙুনীয়া পিঠাটো বনাওঁ, সেই পিঠাটোৰ বহুখিনি অৰ্ডাৰ আহি আছে। মোৰ যিখিনি চাউল ষ্টকত আছিল, সেই চাউলখিনি গোটেই শেষ হ'ল। কোনোবাই যদি ব্লেক ৰাইচৰ খেতি কৰে মোৰ লগত যোগাযোগ কৰিবচোন। কাৰোবাৰ হয়তো ধান থাকিবও পাৰে। মোৰ একেবাৰে চাউল নোহোৱা হৈছে ব্লেক ৰাইচৰ। সেইকাৰণে কৈছোঁ, আপোনালোকে যদি কোনোবাই খেতি কৰে ব্লেক ৰাইচৰ, যদি ধান আছে মোক ফোন কৰিব বা মোক কমেণ্টত জনালেও হ'ব। তেতিয়াহ'লে সেই ধানখিনি ময়ে কিনি ল'ম। নহ'লে বহুত অসুবিধা হৈ আছে। বহুখিনি অৰ্ডাৰ আহি আছে, ব্লেক ৰাইচৰ পিঠা লাগে। গুৱাহাটীতো আহি আছে, নলবাৰীতো আহিছে, কিন্তু মই কিছুমান অৰ্ডাৰ কেঞ্চেল কৰিব লগা হৈছে। মোৰ চাউলটো মই বহুত বিচাৰিছোঁ, কিন্তু ক'তোৱে পোৱা নাই। সেইদিনো মই এটা ভুলতে চাউলটো পাম বুলি এটা অৰ্ডাৰ ৰাখি দিলোঁ, যি হ'ব দিয়ক, 200খন ব্লেক ৰাইচৰ পিঠা লাগে। কিন্তু কি হ'ল, মই নলবাৰীত গোটেই চাউল বিচাৰিলোঁ, গোটেইকেইখন দোকানতে। আগে পিছে কলিতা ষ্টৰত পাইছিলোঁ, কিন্তু এতিয়া আৰু কলিতা ষ্টৰতো নাই। সেইকাৰণে যোনে মোৰ ভিডিঅ' চাই বা ব্লেক ৰাইচৰ খেতি কৰে, তেখেতসকলৰ যদি ধান আছে মোক মেছেজ কৰি হ'লেও জনাব, মই ধানখিনি কিনি ল'ম। আমাৰ তাত একেদিন যিজনী শকতকৈ বাইদেউজনী আছিল, বাইদেউজনীৰ 1.5 মাহ হ'ল। যোৱাকালি বাইদেউজনী ঘৰত গুচি গ'ল। বহুত দিন হ'ল যে বিহুতো যোৱাই নাই। বাইদেউজনী গ'ল কাৰণে এতিয়া ময়ে পিঠা বনাব লাগিব। বাইদেউ থকাতে ভাল হৈছিল দিয়কচোন। মই এইকেইদিন অলপ পিঠাটো এনেকৈ বনোৱা নাই বাৰু। নাৰিকল চাৰিকলখিনি ভাজি দিওঁ, সিহঁতকেইটাই বনাই আছিল। পিছে আজি ময়ে বনাব লগা হৈছে, কাৰণ এতিয়া অফ চিজন না। যদি পিঠাটোত নাৰিকলটো কমকৈ দিয়ে বা পিঠাখন ভাল নহয়, তেতিয়াহ'লে দোকানীয়ে অলপ আপত্তি কৰে। সেইকাৰণে এতিয়া অফ চিজন আহিলে আৰু যিহেতু বিহু পাৰ হ'ল, অফ চিজনত পিঠাকেইখন ভাল হ'ব লাগে। সেইকাৰণে ময়ে পিঠা বনাইছোঁ। এতিয়া আমি সকলোকে পিঠা বনাব নেদাওঁ। যাৰ একদম পিঠাকেইখন ধুনীয়া হ'ব তাকহে পিঠাটো বনাব দিওঁ। এতিয়া কি হয়, যদি অলপো পিঠাটো দেখাত বেয়া হয়, তেতিয়াহ'লে দোকানীয়ে আপত্তি কৰে, পিঠাকেইখন ভাল হোৱা নাই। কিছুমানৰ হয়তো খাটা দীঘল হয়, বা কেতিয়াবা কিছুমানৰ নাৰিকল কি হয়, টাৱাত পৰি যায়, পৰি গ'লে পিঠাখনত ক'লা ক'লা লাগি ধৰে। সেইটোও এটা আপত্তি কৰে, পিঠাকেইখন দেখাত ক'লা ক'লা হৈছে। ইফালে আকৌ ভাত পানী খাই উঠি লাৰু বান্ধাত লাগিলোঁ। মোৰ ইমান ঠাণ্ডা লাগছে, কিবা আজি ক'ব নোৱাৰোঁ, গাটো একেবাৰে কিবা কিবা লাগি আছে আৰু। সেইকাৰণে মই পচৰাখন নিছোঁ। মানুহে আৰু ক'বই, বা ইমান ঠাণ্ডা দিছে না পচৰা উৰিব লগা, ক'ব নোৱাৰোঁ। মোৰ কিন্তু বিৰাট ঠাণ্ডা লাগছে। সেইকাৰণে মই পচৰা উৰি হ'লেও লাৰুখিনি বনাব লাগিব। লাৰু বনোৱা কথা নাছিল, সেইকাৰণে 25 কেজি চাউল ভিজাইছিলোঁ, কিন্তু হঠাতে আৰু 200টা লাৰুৰ অৰ্ডাৰ আহিল। সেইকাৰণে মই বোলো আমি দুয়ো লাৰুখিনি বনাওঁ। পিছে সিফালে পিঠা বেছি বনাব নাই আৰু অলপেই আছে। তেওঁক অকলে পিঠাখিনি বনাব দিছোঁ। আধা 6 মানে গুড়া আছে, তেওঁক পিঠা বনাব দিলোঁ। আমি দুয়ো আৰু ইফালে লাৰু বনাই আছোঁ। লাৰুটো অলপ খৰকৈ ভাজি দিছোঁ, এতিয়াই নিব আহিবয়ে, 1 ঘণ্টামান পাছত। সেইকাৰণে তাড়াতাড়ি মই বোলো লাৰুখিনিয়ে বনাওঁ দিয়া। তাৰ পাছতে আকৌ গধূলিও হৈ আহিবাৰ হৈছে, এইফালে যাওঁ লাগবয়ে আৰু। মই বোলো নহয় ৰ'বা, তাড়াতাড়ি লাৰুখিনি বনাওঁ। ইফালে লাৰুখিনি বনাই আছোঁ। ইফালে পিছে লাৰু পিঠা বনোৱা সকলোখিনি কাম শেষ হ'ল আৰু এতিয়া পেকিঙত লাগিছে। লাৰুখিনি পেকিং কৰিছে। সেইফালে আকৌ
মানে পিঠাবিলাক মানে ভৰাই ভৰাই গামলাত তেনেকৈ থৈ দিছে। এতিয়া আৰু এইবোৰ চিলাই কৰি আছে মানে এতিয়াহে দিব যাব, পিছে সোনকালে দিব যাব লাগিছিল, কিন্তু আমাৰ কিবা কামো কৰি আছে ঘৰত, সেইকাৰণে দেৰি হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক।